বাংলাদেশী মিয়াৰ দালাল পাকিস্তানৰ এজেণ্ট গৌৰৱ গগৈ আমি জালুকবাৰী সমষ্টিৰ পৰা পৌখেদা দিয়া বুলি ক'লেও ভুল নহয়। আমিনগাঁৱত সমূহ সমৰত বিজেপি কংগ্ৰেছৰ জিন্দাবাদ মুৰ্দাবাদ ধ্বনিৰে উত্তাল আমিনগাঁৱত কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰাত অংশগ্ৰহণ সভাপতিগৰাকীৰ বন্যান ইণ্টাৰনেশ্যনেল বিদ্যালয়ৰ সন্মুখত ধৰ্ণা কংগ্ৰেছ দলৰ ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰা, দেৱব্ৰত শইকীয়া, ৰিপুণ বৰা, ৰেকিবুদ্দিন আহমেদকে ধৰি একাংশ কৰ্মীক লৈ দেশতকৈ মামি ডাঙৰ নহয় শ্লোগান। ইফালে কংগ্ৰেছ কৰ্মীসকল উভতি ধৰিলে কেইবা শতাধিক বিজেপি কৰ্মীয়ে। বাংলাদেশী মিয়াৰ দালাল পাকিস্তানৰ এজেণ্ট গৌৰৱ গগৈ আজি এই আমাৰ বাপনাৰ সন্মুখত থকা যিখন বান্দেয়া ইণ্টাৰনেশ্যনেল স্কুল তাৰ সন্মুখত আহি যি ধৰ্ণা কাৰ্যসূচী ৰাখিছিল, সেই ধৰ্ণা কাৰ্যসূচী প্ৰতিহত কৰিবলৈ আমি ভাৰতীয় জনতা পাৰ্টীৰ যিসকল সদস্য আছোঁ সকলোৱে আমি চেষ্টা কৰি সেইটো প্ৰতিহত কৰাৰ সফল হ'লোঁ। আৰু তেখেত অহাৰ ফলত সেই সন্মুখতে আছে আমাৰ বাপনা মেডিকেল কলেজ, বাপনা মেডিকেল। সেই বাপনা মেডিকেলত যিবিলাক ৰোগী আহিছে সেই ৰোগীসকলৰ সেই ধৰ্ণা কাৰ্যসূচীটোৰ কাৰণে যথেষ্ট অসুবিধা হৈছে। আমি সেইখিনি প্ৰতিহত কৰাৰ চেষ্টা কৰিছিলোঁ আৰু আমি সফল হৈছোঁ। আৰু আমি শুনাত বেয়া শুনি আমি গৌৰৱ গগৈ আমি জালুকবাৰী সমষ্টিৰ পৰা পৌখেদা দিয়া বুলি ক'লেও ভুল নহয়। গৌৰৱ গগৈৰ সীমন্তক সমালোচনা। বিজেপি কৰ্মীয়েও তুলাধুনা দিলে গৌৰৱ গগৈক। আমাৰ কংগ্ৰেছ দলৰ যাত্ৰা আমি আজি আৰম্ভ কৰিছোঁ আমিনগাঁৱত। এইখন এটা নিজি স্কুলৰ পৰা, যি নিজি স্কুলৰ মালিক মুখ্যমন্ত্ৰী আৰু তেখেতৰ পৰিবাৰ, আৰু যি নিজি স্কুলে আজি বিভিন্ন ধৰণৰ অবৈধভাৱে মাটি দখল কৰি আজি তেওঁলোকে এটা 5 ষ্টাৰ এটা স্কুল ইয়াত খুলিছে, য'ত সাধাৰণ দুখীয়া মানুহৰ ল'ৰা ছোৱালীবোৰ যাব নোৱাৰে। ইয়াত মাত্ৰ আটাইতকৈ ধনী মানুহৰ ল'ৰা ছোৱালী দামী দামী আজি তেওঁলোকে গাড়ীত গৈ ডাঙৰ বেছি বহুত ফিজ দি এইখন স্কুলৰ ভিতৰত নিজৰ নাম ভৰ্তি কৰিব পাৰে। আৰু দুখৰ কথা যে অসমৰ মুখ্যমন্ত্ৰী আজি অসমৰ ভিতৰত প্ৰায় 8,000 চৰকাৰী স্কুল বন্ধ কৰি বিভিন্ন ধৰণৰ শিক্ষকসকলক অৱহেলনা কৰি এতিয়া নিজৰ পৰিবাৰৰ নামত চৰকাৰী আইন, ভূমি আইন চব তেওঁলোকে পাহৰি আজি এটা 5 ষ্টাৰ স্কুল আজি ইয়াত তেওঁলোকে এটা ব্যৱসায় তেওঁলোকে চলাই আছে, এটা ব্যৱসায়। আৰু ইয়াত প্ৰায় 60 বিঘাজৰ মাটি ইয়াত আছে আমি গম পাই গৈছোঁ। আৰু এনেদৰে আমি য'ত য'ত তেওঁলোকে অবৈধভাৱে ভূমি আইন সলনি কৰি চৰকাৰী মাটি দখল কৰি ক'ত তেওঁলোকৰ নিজৰ ভূমি পাহাৰ, ভূমি সাম্ৰাজ্য তেওঁলোকে সৃষ্টি কৰিছে, আমি এটা এটাকৈ অসমৰ জনসাধাৰণৰ মাজত ফাদিল কৰিম। আমি বিচাৰোঁ অসমৰ ভিতৰত এনেকুৱা নেতৃত্ব যে দুখীয়া ল'ৰা ছোৱালী শিক্ষাৰ ওপৰত জোৰ দিব। আৰু সেইকাৰণে আজি ইয়াত আমি সকলোৱে বিধায়িনী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ভূপেন বৰা ডাঙৰীয়া, ৰিপুণ বৰা ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, AICCয়ে আমি সকলোৱে তেখেতক দেখালোঁ, সামাজিক মাধ্যম যোগেদিও আমি প্ৰকাশ কৰিলোঁ। আৰু আমাৰ মিডিয়া বন্ধুসকলকো আজি ইয়াত উপস্থিত থকাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।